Hello my dear students, to ami agor video dutat ki discuss korilo determinant chapter 2 miscellaneous exercise or question number 1 opra question number 12 loge discuss korilo. To aji ami question number 13 opra baki kita question discuss korim. To ki ase swa question number 13. To property use kori kine ki koribo dise na proof koribo dise. Question number 13 solution. To let delta equal to ki hobo thai je minus a plus b minus a plus c minus b plus a thais b minus b plus c minus c plus a minus c plus b aru thais c. To etu ase dekhabo ki dise tomak dekhabo dise 3 whole into a plus b plus c whole into AB plus BC plus CA. तो ये देखाबो दिसे तुमा हबो तो की करिम साबा तो तामाने की আছে 3 होल इनटू A plus B plus C होल इनटू AB plus BC plus CA আছে तो आमी की करिम प्रथमते মই A plus B plus C এটা কমন আনিবলে ট্রাই করিম A টু ডিটারমিনেন্টৰ পৰা হবো তো কি আছে সাবা কেনেকুৱা কে আনিম তো A plus B plus C যিকোনো এটা ৰো বা যিকোনো এটা কলমত আনিবলে ট্রাই কৰা তো সোৱাচোন ইয়াত কি আছে থাই যে আছে -a तो थाई जे माइनस ट्वाइस जे करिले किमान होय a होय आरो b प्लस c तो ता माने a प्लस b प्लस c होबो तो মই যদি কি কৰো তোমাৰ মই কৰো এপ্লাইং কি এপ্লাই কৰিম মই c1 টু চেঞ্জ কৰিম কেনেকুৱা কে c1 চেঞ্জ কৰিম সাবা c1 প্লাস c2 প্লাস c3 যদি কৰি দিও c1 প্লাস c2 প্লাস c3 যদি কৰি দিও ইয়াত কি আহি যাব a প্লাস b প্লাস c আহি যাব লগতে ইয়াত কি আহি যাব মাইনাস b আছিলে থাইস b আছিলে মাইনাস b আছিলে তো তা মানে a প্লাস b প্লাস c আহি যাব ইয়াতো আৰু ইয়াতো কি আহি যাব সো a প্লাস b প্লাস c আহি যাব হয় নাই তো এটো আহি যাব তো দিয়া কি আছে a প্লাস b প্লাস c মাইনাস a প্লাস b মাইনাস a প্লাস c তাৰ পিছত ইয়াত কি আহি যাব a প্লাস b প্লাস c থাইস b আৰু মাইনাস b প্লাস c আকৌ ইয়াত কি হ'ব সবা a plus b plus c কি হ'ব এটো মাইনাস থাইস b মাইনাস থাইস c plus b আৰু থাইস c আহি যাব তো হৈ গল এখিনি পালো এতিয়া মই কি কৰিব পাৰো a plus b plus c এটা কমন লব পাৰো কোৰ পৰা c1 ৰ পৰা তো a plus b plus c কমন ললো কি হৈ যাব 1 1 1 থাকি যাব minus a plus b থাইস b minus c plus b minus a plus c minus b plus c আৰু থাইস c তো এইখিনি আমি পালো তো এতিয়া কি আছে সোৱা c1 ত কি আছে 1 1 1 আছে তো তাৰ মানে ইয়াত যদি মই যদি তোমাৰ 0 আনো ম্যাক্সিমাম নাম্বাৰস অফ জিৰোস আনো তেতিয়া হলে মোৰ এক্সপান্ড কৰাত ইজি হ'ব হয়নে তো মই কি কৰিম এতিয়া ম্যাক্সিমাম নাম্বাৰস অফ 0 আনিম কেনেকুৱাকে আনিম চাবা r2 মই আনিবলৈ ট্রাই কৰিম কেনেকুৱাকে হ'ব চাবা এপ্লাইং কি কৰিম r2 চেঞ্জ কৰিম কেনেকুৱাকে r2 minus r1 কৰি দিম হ'ব r2 minus r1 কৰি দিম আহি যাব তেতিয়া 0 আহি যাব নেক্সট n কি কৰিম r3 টু চেঞ্জ কৰিম r3 টু কেনেকুৱাকে চেঞ্জ কৰিম r3 minus r1 কৰি দিম r3 minus r1 কৰিলেও তোমাৰ কি আহি যাব 0 আহি যাব তো তাৰমানে এইটো আৰু এইটো 0 আনিম মই কি হ'ব চাবা a plus b plus c আগৰ পৰাই আছে তোমাৰ তো r1 চেঞ্জ হোৱা নাই তেনেকুৱাকে থাকিব minus a plus c তাৰ পিছত এইটো চাবা r2 minus r1 তো এইটো কি হৈ গল 0 আহি গল এইটো কি হৈ যাব twice b plus a twice b plus a নেক্সট এইটো কি হ'ব চাবা minus b plus c আৰু কি হ'ব এইটো a minus b হৈ যাব ঠিক আছে মই ডাইৰেক্ট কৰি দিছো অকনমান a minus b হৈ যাব দেন এইটো কি কৰিছা r3 minus r1 কৰিছা তো এইটো 0 হৈ যাবই নেক্সট এইটো কি হৈ যাব চাবা minus c plus b আৰু এইটো কি হৈ যাব plus a আৰু minus b b কেনসেল যাব a minus c পাবা নেক্সট থাই c minus এইটো থাই c minus এইটো পাবা তো কিমান হ'ব twice c minus নহয় প্লাস হৈ যাব plus a হ'ব এখিনি পালা তোমালোকে এতিয়া কি কৰিম এক্সপান্ড কৰি দিম along কি কৰিম c1 এক্সপান্ড কৰিম তো expanding
along C1 we get কি পাম চাবা a plus b plus c এইটুক লৈ কিনে কৰিছো হয়নে c1 তো কি হৈ যাব এটো প্লাস আহি যাব 1 টো নিলিখো আৰু কি হ'ব চাবা twice b plus a whole into twice c plus a এইটো পাবা নেক্সট কি হ'ব চাবা minus a minus c whole into a minus b তো এইখিনি পাবা এটা এইখিনি সিম্পলিফাই কৰিব লাগে a plus b plus c whole into কি হ'ব চাবা এটো 4bc হ'ব 4bc তাৰ পিছত এটো কিমান হ'ব twice ab তাৰ পিছত এটো কিমান হ'ব plus twice ac আৰু টু প্লাস a স্কয়াৰ তাৰ পিছত এটো কিমান হ'ব মাইনাস টু থাকক বাৰু এতিয়াতে মাইনাস টু মই এতিয়াতে ভাঙি নিদিও তো কি হ'ব a স্কয়াৰ আৰু মাইনাস ab আৰু লগত কি হ'ব মাইনাস ac প্লাস bc পাবা এইখিনি হৈ গ'ল তো এটা a plus b plus c whole into কি হ'ব চাবা 4 এটা মাইনাস টু মাল্টিপ্লাই কৰি দিম ইয়াৰ লগত 4bc plus twice ab plus twice ac আৰু plus a স্কয়াৰ minus a স্কয়াৰ plus ab পাবা আৰু plus ac পাবা আৰু minus bc পাবা হৈ গ'ল এইখিনি পাবা এতিয়া এইখিনি পাবা তো চোৱা a স্কয়াৰ কেনসেল যাব হয়নে তো কি থাকি যাব চোৱা 4bc আছে -bc আছে তো a plus b plus c কি হৈ যাব 4bc -bc thrice bc হ'ব thrice bc plus twice ab thrice ab plus twice ac plus ac কি হৈ যাব thrice ac হৈ গ'ল এটো তো 3 এটা কমন লোৱা কি হৈ যাব a plus b plus c whole into ab plus bc plus c ঠিক আছে তো এইটোই দেখাব দিছিল তোমালোকক হয়নে তো এইটো আছে তো বুজি পালা কেনেকুৱাকে কৰিলো একদম ইজি আছে কেৱল তোমালোকে কি আনিব লাগে হেতু চাই লবা তাৰ পিছত হেতু মতে অপাৰেশন লগাবা অপাৰেশন লগালে তোমাৰ ৰিজাল্টটো আহি যাব অটোমেটিক্যালি তো নেক্সট কোৱেশ্চনটো কি আছে চোৱা কোৱেশ্চন নম্বৰ 14 আছে কোৱেশ্চন নম্বৰ 14 কি দেখাব দিছে তোমাক ডিটাৰমিনেন্টৰ ভ্যালুটো 1 বুলি প্ৰুফ কৰিব দিছে তো চাও কেনেকুৱাকে কৰিব পাৰি আমি চাই লও তো let determinant of delta equal to কি হ'ব 1 plus p 1 plus p plus q 2 3 plus twice p 4 plus thrice p plus twice q 3 6 plus 3p 10 plus 6p plus 3q এইটো আছে আৰু ইয়াৰ ডিটাৰমিনেন্টৰ ভ্যালুটো কি দেখাব দিছে তোমালোকক 1 দেখাব দিছে ঠিক আছে তো কোৱেশ্চনটোতে তোমালোকে দেখিছাই কি বুলি কৈছে ইউজিং প্ৰপাৰ্টি ইউজ কৰিবই লাগিব হয়নে তো প্ৰপাৰ্টিটো ইউজ কৰাৰ মূল উদ্দেশ্যটো হৈছে তুমি যদি ইয়া যদি ডাইৰেক্ট তুমি ডিটাৰমিনেন্টটো এক্সপান্ড কৰা তেতিয়া হলে তোমাৰ বহুত ডাঙৰ ক্যালকুলেশন এটা হ'ব ঠিক আছে তো হেকাৰণে আমি কি কৰিম প্ৰপাৰ্টিটো ইউজ কৰি কিনে অকনমান সিম্পল ফৰ্মত আনি লম ডিটাৰমিনেন্টটো ঠিক আছে বা ধৰি লোৱা কোনোবা এটা যদি ৰোট আমি দুটা 0 আনিব পাৰো ম্যাক্সিমাম নাম্বাৰস অফ 0 আনিব পাৰো হয়নে বা কোনোবা ৰোট বা কোনোবা কলমতো তুমি যদি ম্যাক্সিমাম নাম্বাৰস অফ 0 আনা তেতিয়া হলে তোমাৰ এক্সপান্ড কৰিবলৈ ইজি হয় তো তাৰমানে প্ৰপাৰ্টি লগোৱাৰ মেইন উদ্দেশ্যটোই হৈছে তোমাৰ এইটো যাতে ডিটাৰমিনেন্টটো তোমাৰ ইজি হয় অকনমান ঠিক আছে তো আমি ডিটাৰমিনেন্টটো অকনমান ইজি ফৰ্মত নিবৰ কাৰণে আমি প্ৰপাৰ্টি বিলাক ইউজ কৰো ঠিক আছে এইটো তো আমি প্ৰপাৰ্টি ইউজ কৰিম আৰু আমাৰ কোৱেশ্চনটো দি আছে নহয় ইউজিং প্ৰপাৰ্টি বুলি কৈছে প্ৰপাৰ্টি ইউজ কৰিব দিছে তো চোৱা এতিয়া তো তোমাৰ কি আছে তোমাৰ 1 2 3 আছে তো মই কি কৰিম চোৱাচোন 2 আৰু 3 ইয়া 2 আৰু 3 আছে হয়নে তো মই a2 আৰু a2 এই দুটা এলিমেন্ট মই 0 আনিব পাৰিম ঠিক আছে কেনেকুৱাকে অপাৰেশন লগাই কিনে হয়নে প্ৰপাৰ্টিজ লগাই কিনে মই কি কৰিব পাৰিম ইয়াত তোমাৰ 0 আনিব পাৰিম তো কেনেকুৱাকে হ'ব চাবাচোন applying কি কৰিম চাবা এতিয়া r2 চেঞ্জ কৰিব বিচাৰিছো কেনেকুৱাকে চাবাচোন r2 - 2r1 যদি কৰো r2 - 2r1 যদি কৰো এটো 0 হ'ব নিশ্চয় হয়নে and
এণ্ড কি কৰিব খুজিছোঁ চাবা R3 টো চেঞ্জ কৰিম একেলগে কি কৰিম গমেই পাইছে চাগে হয়নে R3 মাইনাছ কি কৰিম 3 R1 যদি কৰি দিওঁ তেতিয়া A2 তোমাৰ কি হৈ যাব 0 হৈ যাব হয়নে তো তাৰমানে দুটা 0 আহিল তো কি হয় চাই লওঁ চাবা প্ৰথম R1 টো সেম থাকিব 1 প্লাছ P প্লাছ Q তাৰপিছত সেকেন্ড টো ইতে চেঞ্জ হ'ব R2 চেঞ্জ হ'ব কেনেকুৱাকৈ হ'ব R2 মাইনাছ 2R1 তো এইটো 0 হৈ গ'ল তাৰপিছত কি আছে চাবা 3 প্লাছ টুৱাইছ P আৰু এইটো কিমান হ'ব 2 ৰে মাল্টিপ্লাই কৰিছা তো এইখিনি মই ইয়াত কৰি দিছোঁ 3 প্লাছ টুৱাইছ P মাইনাছ 2 মাইনাছ টুৱাইছ P তো তাৰমানে কিমান পাবা 3 মাইনাছ 2 1 পাবা আৰু এইটো 2P মাইনাছ 2P এইটো 0 পাই যাবা তো কিমান থাকিব 1 থাকিব নেক্সট চাবা এইটো চাবা এতিয়া এইটো কি হ'ব চাবা 4 প্লাছ 3P প্লাছ 2Q আৰু মাইনাছ কি কৰিছা 2 ৰে মাল্টিপ্লাই কৰিছা তো 2 মাইনাছ টুৱাইছ P মাইনাছ টুৱাইছ Q এইটো তো 4 মাইনাছ 2 3P মাইনাছ 2P প্লাছ P টুৱাইছ Q এইটো কি হৈ যাব 0 হৈ যাব তো তাৰমানে কিমান পাবা 2 প্লাছ B পাবা নেক্সট এইটো 0 হৈ যাব কি কৰিছা 3 ৰে মাল্টিপ্লাই কৰিছা হয়নে এইটোক তো 6 প্লাছ 3P কিমান হ'ব এইটো 3 আহিব আৰু 3P কেনসেল কৰি কিনে 3 থাকি যাব নেক্সট এইটো চাবা 10 7 হ'ব এইটো নেক্সট এইটো 6P 3P মাইনাছ গ'লে কি হ'ব প্লাছ 3P হ'ব নেক্সট 3Q ৰ পৰা 3Q কেনসেল গ'লে 0 হৈ যাব তো এইখিনি আমি পালোঁ তো ইয়াত কি পালোঁ আমি চোৱাচোন C1 যিটো কলম আছে C1 ত কি পাইছোঁ মেক্সিমাম নাম্বাৰছ অফ জিৰ'ছ পাইছোঁ নে নাই তো এতিয়া এক্সপাণ্ড কৰি দিলে আমাৰ ইজি হৈ যাব তো এক্সপাণ্ড কৰিম চাবা এক্সপাণ্ডিং along কি কৰিম C1 এক্সপাণ্ডিং along C1 কি হৈ যাব 1 টো নিলিখো আৰু 1 টো লিখাৰ কোনো প্ৰয়োজন নাই তো ডাইৰেক্ট কৰা 7 প্লাছ 3P ঠিক আছে এইটো মাইনাছ 3 ইনটু কি হ'ব 2 প্লাছ P কি হ'ব চাবা 7 প্লাছ 3P মাইনাছ 3 2 6 আৰু মাইনাছ 3P তো কি হ'ব 3P কেনসেল 7 মাইনাছ 6 কিমান পাই যাবা 1 পাই যাবা তো এইটোৱে তোমাক দেখাব দিছিলে হ'ব তো এইখিনি তো নেক্সট কুৱেশ্যন কি আছে আমি নেক্সট কুৱেশ্যনটোত যাম তো চোৱা কুৱেশ্যন নম্বৰ 13 আৰু কুৱেশ্যন নম্বৰ 14 অলৰেডি আমি ডিছকাছ কৰিলোৱে এতিয়া আমি কুৱেশ্যন নম্বৰ 15 টো ডিছকাছ কৰিম কি দেখাব দিছে চোৱা ডিটাৰমিনেণ্টৰ ভেলুটো কি দেখাব দিছে তোমাক 0 দেখাব দিছে তো কেনেকুৱা দেখাব পাৰি 0 চাই লওঁ তো লেট ডেল্টা ইকুৱেল টু sin alpha cos alpha plus delta sin beta cos beta plus delta sin gamma cos gamma plus delta ঠিক আছে তো এই ডিটাৰমিনেণ্টৰ ভ্যালুটো কি আনিব লাগে মই 0 আনিব লাগে তো 0 আনা আমাৰ প্ৰপাৰ্টি ইউজ কৰি কিনে 0 কেনেকৈ আনিছিলোঁ এটা হৈছে তোমাৰ যদি গোটেই ৰো বা যিকোনো এটা ৰো বা যিকোনো এটা কলমত যদি গোটেইবিলাক এলিমেণ্ট কি হৈ যায় 0 হৈ যায় তেতিয়াহ'লে তোমাৰ ডিটাৰমিনেণ্টৰ ভ্যালুটো কি আহে 0 আহে আৰু এটা হৈছে তোমাৰ যদি যিকোনো দুটা ৰো বা যিকোনো দুটা কলম যদি আইডেন্টিকেল হয় তেতিয়াও তোমাৰ কি আহে ডিটাৰমিনেণ্টৰ ভ্যালুটো 0 আহে ঠিক আছে তো এটা কি কৰিব পাৰো আমি চাই লওঁ প্ৰথমতে মই কি কৰিম চোৱা cos a plus b ফৰ্মত আছে দেখিছানে cos a plus b তো তাৰ মানে এইটো মই cos a plus b ফৰ্মুলাত ভাঙিব পাৰো তো কেনেকুৱা আছিল cos a plus b ইকুৱেল টু কি আছিল cos b minus sin a sin b এইটো ফৰ্মুলা আছিল হয়নে তো এইটো ফৰ্মুলা আছিল তো চাবা এইটো ফৰ্মুলা মতে ভাঙিলে কি হ'ব চাবা sin alpha cos alpha কি হ'ব cos alpha cos delta minus sin alpha sin delta হ'ব ঠিক আছে নেক্সট কি আছে sin beta cos beta cos delta minus sin beta into sin delta next sin gamma cos gamma into
cos delta minus sin gamma into sin delta তো কি পালা এইখিনি তুমি পালা তো এতিয়া কি কৰিব পাৰো চোৱাচোন ইয়াত মাইনাস আছে হয়নে তো তাৰ মানে এলিমেন্ট বিলাক মাইনাসৰ দ্বাৰা লগ লাগি আছে তো তাৰ মানে কি কৰিব পাৰো এটো মই স্প্লিট কৰিব পাৰো দুটা ভাগত ভাগ কৰি কিনে লিখিব পাৰো হয়নে তো কেনেকুৱা হ'ব চাবা কেনেকুৱা হ'ব sin alpha cos alpha ঠিক আছে প্ৰথমতে এইখিনি লিখি লৈছো তাৰ পিছত বাকিখিনি লিখি লৈছো sin beta sin gamma cos beta cos gamma তো এইটোত কি হ'ব cos alpha cos delta cos beta cos delta cos gamma cos delta ঠিক আছে এইটো এটা ডিটারমিনেন্ট হল আৰু এটা স্প্লিট কৰি কেনেকুৱাকে লিখিম আকৌ কি হ'ব আকৌ আগৰ নিচিনা sin alpha cos alpha sin beta cos beta sin gamma cos gamma next কি হ'ব চাবা এটা c3 যেটো কলম আছে c3 ত এইখিনি আহি যাব মাইনাসক লৈ কিনে তো কি হ'ব minus sin alpha into sin delta minus sin beta into sin delta minus sin gamma into sin delta ঠিক আছে তো এই দুটা তুমি ডিটারমিনেন্ট পালা তো এটা কি কৰিবা চাবাচোন cos delta cos delta আছে হয়নে তো cos delta এটা কমন আনিব পাৰিবা হয়নে ডিটারমিনেন্টৰ পৰা তো আনা cos delta কি থাকি যাব sin alpha cos alpha sin beta cos beta আৰু কি থাকি যাব cos beta দেন কি হ'ব চাবা sin gamma cos gamma ঠিক আছে তো cos delta তো কমন লোৱাৰ পিছত এইটো থাকি গল এতিয়া ইয়াৰ পৰা কি কমন আনিম মই মাইনাস কি আনিম সবাচোন মাইনাস তো আনিম কমন আৰু লগতে sin delta আছে তো sin delta তো কমন আনিম তো কি আনিম মাইনাস sin delta এটা কমন আনিম কি হ'ব চাবা sin alpha cos alpha sin beta cos beta sin gamma cos gamma কি থাকি যাব ইয়াত sin alpha থাকি যাব sin beta থাকি যাব লগতে sin gamma থাকি যাব তো এইটো পালা তোমালকে এতিয়া তো তোমাৰ 0 আনিব লাগে হয়নে 0 আনিব লাগে 0 কেনেকৈ আনিম চাবা c2 যেটো কলম আছে এইটো ডিটারমিনেন্টৰ c2 কলমটো চোৱা আৰু c3 কলমটো চোৱা দুটা কি আছে আইডেন্টিক্যাল আছে আইডেন্টিক্যাল মানে কি সেম আছে নেক্সট চোৱা এইটো ডিটারমিনেন্টত চোৱা এইটো ডিটারমিনেন্টত তোমাৰ কি আছে চোৱাচোন c1 কলমটো আৰু c3 কলমটো তোমাৰ কি আছে আইডেন্টিক্যাল আছে তাৰ মানে সেম আছে তো তাৰ মানে এইটো ডিটারমিনেন্টৰ ভ্যালুটো 0 আহি যাব নেক্সট এইটো ডিটারমিনেন্টৰ ভ্যালুটো কি আহি যাব 0 আহি যাব হয়নে তো তাৰ মানে লিখা ডাইৰেক্ট cos delta into 0 plus minus sin delta into 0 তো 0 multiply করলে তো 0 হবে obviously তো কি পাই গলা তুমি ডিটারমিনেন্টৰ ভ্যালুটো 0 পাই গলা ঠিক আছে বুজি পাইছা নে কেনেকুৱাকে কৰিলো তো একদম ইজি আছিল তো নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো নেক্সট কি আছে আমাৰ 16 নম্বৰ কোৱেশ্চনটো আছে 16 নম্বৰ কোৱেশ্চনটো তোমালোকক মই অকনমান হিন্ট দি দিম তোমালোকে এটো ঘৰত নিজে ট্ৰাই কৰি লবা কি আছে চোৱাচোন solve কৰিব দিছে solve the system of the following equations তো solve কৰিব দিছে তাৰ মানে x y z ৰ ভ্যালু উলিয়াব দিছে তো কি কৰিবা চাবা কেনেকুৱা আছে 2/x plus 3/y plus 10/z equal to কিমান আছে 4 আছে equal to 4 আছে আৰু কি আছে 4/x plus নহয় মাইনাস আছে minus 6/y plus 5/z equal to কিমান আছে 1 6/x plus 9/y minus 20/z equal to কিমান আছে 2 আছে তো এইটো তোমাৰ আছে
সিস্টেম অফ ইকুৱেশ্যনছ আছে তো এইটো কেনেকুৱাকৈ সলভ কৰিবা মই তোমালোক হিন্ট দি দিছোঁ তো তোমালোকে কি কৰিবা লেট কৰি ল'বা লেট 1/x equal to u 1/y equal to v and 1/z equal to w তো u v w কি কৰি ল'বা লেট কৰি ল'বা 1/x মানে u 1/y মানে v আৰু 1/z মানে w তো এতিয়া তাৰ মানে কি হৈ যাব সিস্টেম অফ ইকুৱেশ্যনছখিনি কেনেকুৱা হৈ যাব twice u plus 3v plus 10z equal to কি হৈ যাব sorry z নহয় w equal to 4u minus 6v plus 5w equal to কিমান 1 then 6u minus sorry plus 9v minus 20w equal to কিমান পাবা 2 পাবা তো আগৰ নিচিনাই সিস্টেম অফ ইকুৱেশ্যনছ হৈ গ'ল তো এইটো তোমালোকে কি কৰিবা এতিয়া সলভ কৰিবা আগৰ নিচিনাকৈ সলভ কৰিছোঁ মই বহুত কুৱেশ্যন এনেকুৱা কুৱেশ্যন বহুত সলভ কৰিছোঁ চাই ল'বা তাত যদি নহয় কেনেকুৱাকৈ সলভ কৰিব লাগে তো সলভ কৰাৰ পিছত কি পাবা তুমি u v আৰু w ৰ ভ্যালু পাবা তো u ৰ ভ্যালু যেটো পাবা সাপোজ u ৰ ভ্যালু তুমি কিমান পালা হাফ পালা তেতিয়াহ'লে u ৰ ভ্যালুটো কি পুট কৰিবা তুমি u আছিলে কি আচলতে 1/x আছিলে ইকুৱেল টু কি হ'ব 1/2 তো তাৰ মানে x টো কি হৈ গ'ল 2 হৈ গ'ল তেনেকুৱাকৈ v ৰ ভ্যালু v টো কি আছিলে 1/y আছিলে y উলিয়াবা তাৰ পৰা w টো কি আছিলে 1/z আছিলে তাৰ পৰা z টো উলিয়াবা তো পাৰিবা নিশ্চয় কেনেকুৱাকৈ কৰিলো আগৰ নিচিনাকৈ আছিলে বাকি কেৱল লাষ্টত তোমাৰ অলপমান চেঞ্জ হ'ব u v w ৰ যেটো ভ্যালু পাবা তাৰ লগত তুমি 1/x 1/y 1/z লিখিবা আৰু লাষ্টত x y z ৰ ভ্যালু লিখি দিবা হ'ব তো নেক্সট কুৱেশ্যনটো যাম আমি নেক্সট কুৱেশ্যনটো কি আছে তো নেক্সট কি আছে 17 নম্বৰ কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ইফ abc are in ap abc কি বুলি কৈছে ap ত আছে বুলি কৈছে ap মানে arithmetic progression then the determinant is তো তাৰমানে ডিটাৰমিনেন্টৰ ভ্যালুটো সুধিছে তো কেনেকুৱা হ'ব চাবাচোন প্ৰথমতে তোমালোকে ap টো চাই লোৱা যদি তিনিটা নম্বৰ ap থাকে তাৰমানে a b c যদি ap থাকে তেতিয়াহ'লে কি হ'ব জানানে ইহতৰ কমন ডিফাৰেন্সটো কি হ'ব ইকুৱেল হ'ব তো তাৰ মানে কমন ডিফাৰেন্স মানে কি যেটো সেকেন্ড আছে মানে লাষ্ট সেকেন্ডৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰিলে যেটো হ'ব থাৰ্ডটোৰ পৰা সেকেন্ডটো মাইনাস কৰিলেও হেতু হ'ব ঠিক আছে তো তাৰমানে b - a ইকুৱেল টু কি হ'ব c - b যদি এটো হয় তেতিয়াহ'লে abc কি আছে abc তোমাৰ কোড আছে ap থকা বুলি ক'ব বা abc যদি ap থাকে তেতিয়াহ'লে এইটো হ'ব ঠিক আছে তো এইটো আৰু এটা তুমি লিখিব পাৰা b equal to a plus c by 2 ফাৰ্স্ট টাৰ্মটো আৰু যেটো লাষ্ট টাৰ্ম আছে বা থাৰ্ড টাৰ্মটো আছে ফাৰ্স্ট টাৰ্মটো আৰু থাৰ্ড টাৰ্মটো প্লাস কৰি কিনে তাক যদি 2 ৰে ডিভাইড কৰা তেতিয়াহ'লে তোমালোকে কোনটো পাবা মিডল টাৰ্মটো পাবা ap থাকিলে এইটো হ'ব ঠিক আছে এই দুটা যিকোনো এটা তো আমাক কি বুলি কৈছে ap তো আছে বুলি কৈছে abc কি বুলি কৈছে are in ap abc ap থকা বুলি কৈছে তো ডিটাৰমিনেন্টৰ ভ্যালুটো সুধিছে হয়নে তো question number 17 saba it is given that abc are in ap abc ko thoka boli koise ap thoka boli koise to therefore ki hoy jabo কি হ'ব b equal to a plus c by 2 হ'ব by 2 মই এনেকুৱা কৰি লিখিব পাৰো twice b equal to কি লিখিব পাৰো a plus c লিখিব পাৰো হয়নে twice b equal to a plus c লিখিব পাৰো এতিয়া চাবা তোমাক ডিটাৰমিনেন্টৰ ভ্যালুটো সুধিছে হয়নে তো লেট তুমি কৰা ডেল্টা ইকুৱেল টু কি হ'ব x plus 2 x plus 3 x plus twice a x plus 3 x plus 4 x plus twice b x plus 4 x plus 5 x plus twice c তো এইটো ডিটাৰমিনেন্টৰ ভ্যালুটো সুধিছে তোমাক তো চাবা এনে অবজেক্টিভ টাইপ কোৱেশ্চন হয় বাট আমি কৰিব লাগিব কেনেকুৱাকে গম পাম চাবা যেহেতু abc ap থকা বুলি কৈছে তো তাৰ মানে এই প্ৰপাৰ্টিটো হয়তো এইটো প্ৰপাৰ্টি নহয়তো এইটো প্ৰপাৰ্টি কি কৰিব লাগিব মই ডিটাৰমিনেন্টত ইউজ কৰিব লাগিব এইটো কন্ডিশন নহয়তো এইটো কন্ডিশন ডিটাৰমিনেন্টত ইউজ হ'ব হেকানে তো abc ap থকা বুলি কৈছে হয়নে তো তাৰ মানে এইটো মই এইটো নহয়তো এইটো কোনোবা এটা মই ইউজ কৰিম ইয়াত চাবাচোন কেনেকুৱা হ'ব তো এইটো অকনমান মনত ৰাখিব লগিয়া তোমাৰ টেকনিক সলভ কৰিবলৈ
কেনেকুৱাকৈ সলভ কৰিবা মনত ৰাখিব লাগিব অকমান তো এপ্লাইং কি কৰিম চাবাচোন এপ্লাইং কেনেকুৱাকৈ কৰিম চাবা মই যদি কি কৰোঁ চাবাচোন ইয়াৰ লগত 2 এটা মাল্টিপ্লাই কৰিছোঁ তো তাৰ মানে কি হ'ব টুৱাইজ x + 4b হ'ব মানে তাৰ পিছত এইটো আৰু এইটো যদি মাইনাস কৰি দিওঁ মানে x + 2c আৰু x + 2a যদি মাইনাস কৰি দিওঁ তো -x - 2c হ'ব আৰু -x - 2a হ'ব হয়নে তো এইখিনি তোমালোকে গম পালা এতিয়া কি হ'ব চাবাচোন এইখিনি সিম্পলিফাই কৰিলে টুৱাইজ x টো কেনসেল হৈ গ'ল কি থাকিল 4b - 2c - 2a থাকিলে হয়নে 4b - 2c - 2a থাকিলে তো ইয়াৰ পৰা যদি তুমি এটা যদি 2 কমন লোৱা কি হ'ব চাবাচোন টুৱাইজ b - c - a এইটো পাবা তো টুৱাইজ b - c - a টুৱাইজ b - c - a মানে কি পাবা 0 পাবা তো তাৰ মানে এইটো মই ইউজ কৰিব পাৰিম এইটোত হয়নে তো তাৰ মানে কি কৰিব লাগিব এপ্লাইং কি কৰিব লাগিব গম পাইছে নে কেনেকুৱাকৈ কৰিলোঁ মই কথাখিনি তো এপ্লাইং কি কৰিব লাগিব জানানে r2 চেঞ্জ কৰা কেনেকুৱাকৈ চেঞ্জ কৰিবা তুমি 2r2 মাইনাস ভুলছে এপ্লাইং কি হ'ব চাবা r2 টু চেঞ্জ কৰিম কেনেকুৱাকৈ গমেই পাইছা কি কৰিম 2r2 মাইনাস r1 মাইনাস r3 ঠিক আছে 2r2 মাইনাস r1 মাইনাস r3 তো কি হ'ব চাবা এইটো 2 ৰে মাল্টিপ্লাই কৰিছা হয়নে তো তাৰ মানে হাফেৰেও কি কৰিব লাগিব ডিটাৰমিনেন্টৰ আগত মাল্টিপ্লাই এটা কৰিব লাগিব হাফেৰে তো হাফেৰে মাল্টিপ্লাই কৰা আগতে তাৰ পিছত r1 আৰু r3 সেম থাকিব কোনো ধৰণৰ চেঞ্জ নহয় হেতু তেনেকুৱাকৈ লিখা x + 2 x + 3 x + 2a হৈ গ'ল এইটো নেক্সট এতিয়া চাবা 2r2 মাইনাস কি কৰিছা r1 মাইনাস r3 তো তাৰ মানে এইটো 2 ৰে মাল্টিপ্লাই কৰিছা তো কি হ'ব টুৱাইজ x + 6 মাইনাস x minus 2 minus x minus 4 কি হ'ব এইটো 6 এইটো 0 হৈ যাব এইটো 0 হৈ গ'ল দেন কি চাবা এইটো চাবা x + 4 x + 4 কি হ'ব চাবা টুৱাইজ x + 8 নেক্সট কি হ'ব -x -3 আৰু -x -5 তো এইটো কি হৈ যাব এইটো তোমাৰ কি হৈ যাব 0 আহি যাব আৰু এইটোটো গমেই পাইছা কি হৈ যাব এইখিনি আহি যাব মই ডাইৰেক্ট লিখি দিছোঁ 2 whole into কি হ'ব টুৱাইজ b minus c minus a পাবা 2 whole into টুৱাইজ b minus c minus a পাবা এতিয়া বাকি এইটো তোমাৰ সেম থাকিব x + 4 x + 5 x + টুৱাইজ c ঠিক আছে তো এইটো হ'ব তো অকণমান মুছি দিছোঁ এইখিনি সাইডৰখিনি তো এইখিনি কি হ'ব এতিয়া চাবা হাফ অলৰেডি আছে x + 2 x + 3 x + টুৱাইজ a কি হ'ব 0 0 2 এইটো গম পাইছেন না এইটো কি হ'ব এতিয়া চাবাচোন টুৱাইজ b - a - c = কি হৈ যাব 0 হৈ যাব হয়নে তো তাৰ মানে 2 * কি পাবা 0 পাবা আকৌ x + 4 x + 5 x + টুৱাইজ c = কি হ'ব তোমাৰ এইটো 0 হ'ব তো তাৰ মানে r2 যেটো ৰো আছে হে r2 ৰো গোটেই গিটা এলিমেন্ট কি হৈ গ'ল 0 হৈ গ'ল নে নাই তো তাৰ মানে ডিটাৰমিনেন্টৰ ভ্যালু কি হ'ব 0 হৈ যাব তো হাফ ইনটু 0 = কি হৈ যাব 0 হৈ যাব কথাখিনি বুজি পালা নে তো ডিটাৰমিনেন্টৰ ভ্যালুটো কি পালা 0 পালা আৰু আমি ইয়াত এটো এপ্লাই কৰিলো abc ap থকা বুলি কোৱা যেটো কন্ডিশন আছিল সেই কন্ডিশনটো আমি এপ্লাই কৰি দিলো ঠিক আছে তো এইখিনি কথা হ'ব তো নেক্সট কোৱেশ্চনত আমি যাম নেক্সট কোৱেশ্চনটো কি আছে হেতুত যাম আমি তো কোৱেশ্চন নম্বৰ 18 টো তোমালোকে ঘৰত নিজে ট্ৰাই কৰি লবা কাৰণ কি কৰিব দিছে ইনভাৰ্স উলিয়াব দিছে ইনভাৰ্স অফ মেট্ৰিক্স a ইনভাৰ্স উলিয়াব তোমালোকে পাৰিবা তো মই কৰি আছো কোৱেশ্চন নম্বৰ 19 নম্বৰ কোৱেশ্চনটো সলভ কৰি আছো যদি অবজেক্টিভ টাইপ আছে তো সলভ কৰিব লাগিব এই কোৱেশ্চনটো ডাইৰেক্ট ক'ব নোৱাৰিবা তোমালোকে তো এটা মেট্ৰিক্স গিভেন আছে আৰু মেট্ৰিক্সটো কি কৰিছে আৰু মেট্ৰিক্স a বুলি দিয়া আছে a এটা মেট্ৰিক্স দিয়া আছে হোৱেৰ থিটাটো কেনেকুৱাকৈ লাই কৰি আছে থিটাটো 0 ৰ পৰা টুৱাইজ পাইৰ ভিতৰত ইনক্লুডিং 0 আৰু টুৱাইজ পাই তো
0 আৰু টুৱাইছ পাইৰ ভিতৰত লাই কৰি আছে ইনক্লুডিং 0 আৰু টুৱাইছ পাই তো কি উলিয়াব দিছে তোমাক দেন ডিটাৰমিনেন্ট অফ a টো কি হ'ব হেতু সুধিছে তো চাই লও কেনেকুৱাকে কৰিব পাৰি এটো তো here matrix A কি given আছে 1 sin theta 1 minus sin theta 1 আৰু sin theta আছে minus 1 minus sin theta 1 আছে এইটো আছে আৰু থিটা টো কোত লাই কৰি আছে 0 আৰু টুৱাইছ পাই মাজত লাই কৰি আছে এতিয়া চাবা তুমি কেনেকুৱাকে কৰিবা ডিটাৰমিনেন্ট অফ a ৰ কথা সুধিছে হয়নে তো ডিটাৰমিনেন্ট অফ a ৰ কথা সুধিছে যেহেতু আমি কি কৰিম প্ৰথমতে ডিটাৰমিনেন্ট অফ a টোৱে উলিয়াম হয়নে তো ডিটাৰমিনেন্ট অফ a টো উলিয়াই কি হ'ব ডিটাৰমিনেন্ট অফ a সিম্পল একদম এক্সপান্ড কৰিবা হয়নে এক্সপান্ড কৰি দিলে হল r1 ক লৈ কিনে এক্সপান্ড কৰা কি হ'ব চাবা 1 plus sin square theta 1 plus sin square theta হৈ গল নেক্সট কি হ'ব minus sin theta আহিব minus sin theta কি হ'ব চাবা minus sin theta plus sin theta হ'ব ঠিক আছে minus sin theta plus sin theta নেক্সট কি হ'ব চাবা plus 1 ৰ কাৰণে কি হ'ব sin square theta হ'ব আৰু plus 1 পাবা এইটো তো এইখিনি কি হ'ব 1 plus sin square theta sin theta cancel out কি হৈ যাব 0 হৈ যাব তো এইখিনি cancel কি হৈ যাব plus 1 plus sin square theta হ'ব আকৌ তো তাৰমানে কি হৈ গল 2 whole into 1 plus sin square theta এইটো হল ঠিক আছে এইটো হল তো এতিয়া কি কৰিম আমি ডিটাৰমিনেন্ট অফ a টো সুধিছে তোমাক যে ডিটাৰমিনেন্ট অফ a টো কি হ'ব ঠিক আছে তো কেনেকুৱাকে কৰিবা তোমালোকে ক্লাস 11 ত এটা কথা পাইছিলা কি পাইছিলা ট্ৰিগনোমেট্ৰিক ফাংচন যেতিয়া পঢ়িছিলা তাত তোমালোকে ট্ৰিগনোমেট্ৰিক ফাংচনছ বিলাকৰ ডোমেইন আৰু ৰেঞ্জৰ কথা পঢ়িছিলা হয়নে তো নিশ্চয় মনত আছে যদি মনত নাই মই কৈ দিছো sin থিটাৰ ৰেঞ্জটো কি হয় -1 ৰ পৰা কোট লাই কৰি থাকে -1 ৰ পৰা 1 ৰ ভিতৰত লাই কৰি থাকে যেটো sin থিটাৰ যেটো ৰেঞ্জ আছিল এইটো এনেকুৱাকে লাই কৰি থাকে তো তাৰ মানে চাবা এতিয়া we know that কি জানো আমি এইটো জানো যে sin থিটাৰ ৰেঞ্জটো কোট থাকে তোমাৰ -1 আৰু 1 ৰ মাজত থাকে এইখিনি কথা আমি জানো তো মই কি কৰিম এইটোৰ মাজত তোমাৰ কি আনিম এই গোটেইখিনি আনিবলৈ ট্ৰাই কৰিম 2 whole into 1 plus sin square theta আনিবলৈ ট্ৰাই কৰিম কেনেকুৱাকে আনিম চাবা প্ৰথমতে কি কৰা তুমি both side কি কৰা মানে গোটেইখিনি তুমি কি কৰা স্কয়াৰ কৰা ঠিক আছে তো স্কয়াৰ কৰিলে চাবাচোন কি হ'ব sin square theta হৈ গল হয়নে 1 স্কয়াৰ কি হৈ যাব 1 এ হ'ব কিন্তু -1 যেতিয়া স্কয়াৰ কৰিবা +1 নহয় ইয়াত কি হৈ যাব 0 হৈ যাব কিয় 0 হ'ব চাবা এতিয়া sin থিটাৰ ভ্যালুটো যদি -1/2 আছে সাপোজ কি আছে কিবা কাৰণত sin থিটাৰ ভ্যালুটো -1/2 আছে তো sin square থিটাৰ ভ্যালুটো কি হৈ যাব চাবাচোন sin square থিটাৰ ভ্যালুটো কি হৈ যাব 1/4 প্লাসত আহি গৈছে না নাই 1/4 প্লাসত আহি গৈছে তো তাৰ মানে স্কয়াৰ কৰিলে মাইনাসত থকা ভ্যালু বিলাকো কি হৈ যায় পজিটিভ হৈ যায় হয়নে পজিটিভ মানে কি 0 বা 0 তকে ডাঙৰ হৈ যায় হয়নে 0 বা 0 তকে ডাঙৰ হৈ যায় হেতুৰ কাৰণে কি হৈ গৈছে আমি স্কয়াৰ কৰাৰ লগে লগে কি হৈ গৈছে 0 বা 0 তকে ডাঙৰ হৈ গৈছে আৰু 1 তকে 1 বা 1 তকে সৰু হৈ গৈছে ঠিক আছে 1 বা 1 তকে সৰু নেক্সট কি হ'ব চাবা এতিয়া তুমি কি কৰা 1 এড কৰা গোটেই বিলাকত তো এটো 1 হৈ যাব +1 plus sin square theta হ'ব আৰু এটো কি হৈ গল less than 2 হৈ গল মানে less than equal 2 হৈ গল নেক্সট কি কৰিবা এতিয়া 2 ৰে মাল্টিপ্লাই কৰা তো 2 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব এটো 2 হ'ব হয়নে আৰু এটো 2 whole into 1 plus sin square theta less than equal to কি হৈ যাব এটো 4 হৈ যাব হয়নে তো এটো মানে কি আছিল ডিটাৰমিনেন্ট অফ n আছিল জানো হয়নে তো তাৰ মানে কি হ'ব ইয়াত লিখিছো মই তো তাৰ মানে কি হৈ যাব ডিটাৰমিনেন্ট অফ a টো কেনেকুৱাকে থাকিব belongs to কি হ'ব সবা belongs to ক্লোজ ইন্টারভেল কি হ'ব 2,4 তো ডিটাৰমিনেন্ট অফ ভ্যালু টো কেনেকুৱাকে থাকিব 2 আৰু 4 ৰ মাজত লাই কৰি থাকিব ইনক্লুডিং 2 and 4 তো ক্লোজ ইন্টারভেল 2,4 ঠিক আছে তো এইটো তোমালোকৰ এনসার হৈ যাব কোৱেশ্চনটো বুজি পাইছানে কেনেকুৱাকে সলভ কৰিলো
ঠিক আছে তো চাই লওঁ মই অপশ্যনটো কোনটো আছে অপশ্যনটো আছে তোমাৰ অপশ্যনটো আছে ডি নাম্বাৰ অপশ্যনটো কাৰেক্ট হ'ব ঠিক আছে তো এনেকুৱাকৈ তোমালোকে কৰিব লাগিব এইখিনি কথা হ'ব তো আমি এক্সাৰচাইজটো খতম কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আমি বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম তো যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ